নমস্কাৰ, মোৰ নাম শ্ৰী নিতুল শইকীয়া। মই আপোনাৰ অসমবাসীৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমি এই নৱবৰ্ষতে আমি এটা নতুনকৈ সাধু শুনাৰ পৰিৱেশৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আজি আমাক সাধু শুনাব কণমানি দেৱাংগনা কলিতা। কৰণী মাজুৱাতী দেৱাংগনা কলিতাই আমাক সাধু শুনাব। দেৱাংগনা কলিতাই সাধু কৈ ভাল পায়, নৃত্য কৰি ভাল পায় আৰু লগতে ভাল পায় চিত্ৰ অংকন কৰি। গতিকে খুবেই ভাল ভাল ছবি আঁকে। গতিকে আজি তেওঁ যিকেইটা প্ৰতিভাৰ ভিতৰত সাধু শুনাৰ যিটো প্ৰতিভা বা সাধু কোৱাৰ যিটো প্ৰতিভা আছে, সেই প্ৰতিভা আমি তেওঁৰ পৰা আজি উপভোগ কৰিম। গতিকে এয়া চাওক, আমি দেৱাংগনা কলিতাই কোৱা সাধু, কেনেধৰণৰ সাধু কয় আমি তাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱাংগনা কলিতা। মই আজি আপোনালোকক এটা সাধু শুনাম। সাধুটোৰ নাম হৈছে কণ্টকৰামৰ বুদ্ধি। এদিনাখন এখন হাবিত এটা কেটেলা পহুৱে নিজৰ মাক দেউতাকৰ সৈতে বাস কৰিছিল। তাৰ নাম আছিল কণ্টকৰাম। এবাৰ তাৰ মাক দেউতাকৰ বৰ অসুখ হ'ল। সেইবাবে তাক একো ফল মূল একো এটা বস্তু খুৱাব পোৱা নাছিল। সেইবাবে কণ্টকৰামে ভোকতে বৰ কষ্ট পাইছিলে। সেইবাবে মাকে তাক ক'লে, বোপাই অ, তই খাবলৈ নেপাই একেবাৰে শুকাই ক্ষীণাই গৈছ। হাবিৰ ইটো পিনে এজোপা বৰ ডাঙৰ নাচপতিৰ গছ আছে। তাৰ পৰাই তই দুটামান নাচপতি খাই আহগৈ যা। মানুহজনীৰ কথা শুনি কণ্টকৰামে ক'লে, মা, মই বাৰু খামগৈ, কিন্তু তোমালোকে কি খাবা? মাকে ক'লে, বোপাই অ, তই আমাৰ কথা চিন্তা নকৰিবি। আমি গা ভাল পালেই খামগৈ। এতিয়া তয়ে খাগৈ যা। কণ্টকৰামে মনত বৰ দুখ পালে। সদায় মাক দেউতাকে তাক খুৱাই, আজিনো সি অকলে খাবনে? সি তাকেই ভাবি ভাবি গছজোপাৰ পিনে আগবাঢ়িলে। অলপ পিছতে কণ্টকৰাম গৈ নাচপতি গছজোপাৰ ওচৰ পালেগৈ। নাচপতি গছজোপাত বহুকেইটা নাচপতি পকি পকি লাগি আছিল। তলতো কেইবাটাও নাচপতি সৰি আছিল। সি এটা নাচপতি খাই ক'লে, মই বাৰু দেউতালৈ এটা মুখতে লৈ যাব পাৰিম, কিন্তু মায়েনো কি খাব? সি ভাবি থাকোঁতে তাৰ মনতে এটা বুদ্ধি পাঙিলে। সি কেইটামান নাচপতি গোট খোৱালে আৰু নিজৰ পিঠিত থকা কাঁইটকেইডাল জোঙা কৰি লৈ 1, 2, 3 বুলি কৈ এটা উল্টা চাপৰ মাৰি নাচপতি কেইটাৰ ওপৰত চিত হৈ পৰিল। তাৰ লগে লগে নাচপতি চাৰিটা তাৰ জোংকেইডালত লাগি ধৰিলে আৰু সি লাহেকে উঠি নাচপতি কেইটালৈ ঘৰলৈ কেকু জেকুকে যাবলৈ ধৰিলে। মাক দেউতাকে তাৰ পিঠিত নাচপতি কেইটা দেখি মনত বৰ আনন্দ পালে। মাক দেউতাক আৰু কণ্টকৰামে নাচপতি কেইটা ভগাই খালে। তাৰ পিছত মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটকেইডালহে কোমল, বুদ্ধি কিন্তু বৰ চোকা। এই সাধুটোৰ পৰা আমি এইটোৱে জানিব পাৰিলোঁ যে বুদ্ধি থাকিলে মানুহে যিকোনো কাম কৰিব পাৰি। তোমাৰ নামটো দেৱাংগনা কলিতা। তুমি কোন স্কুলত পঢ়া? মই 965 নং কৰণী মাজুৱাতী বালিকা প্ৰাথমিক বিদ্যালয়ত পঢ়া। তুমি এই সাধুটো যে আমাক শুনালা, তুমি আগতে শুনিছানে? কোনোবাই শিকাইছেনে? মই শুনা নাই সাধুটো, কিন্তু মায়ে মোক শিকাই দিছে। তোমাৰ মায়ে শিকাই দিছে? তাৰমানে সাধুটো মায়েও জানে, নহয় জানো? আৰু তোমাৰ আইতাই কেতিয়াবা সাধু শুনাইছে নেকি তোমাক? আইতাই সৰু থাকোঁতে শুনাইছিলে ন? কেনেকুৱা ধৰণৰ সাধু শুনাইছিলে? বুঢ়ী আইৰ সাধু, আকৌ শিয়ালে যে কচুখিনি খাই পেলাইছিলে, শিয়ালে কচু খোৱা সাধু শুনাইছিল ন? তেতিয়া মানে দেৱাংগনা কলিতাই বৰ ধুনীয়া এটা আমাক সাধু শুনালে, বৰ ভাল লাগিছে।
ধন্যবাদ। এতিয়া আমি দেৱাংগনা কলিতাৰ আইতাকৰ ওচৰলৈ গৈ আছোঁ। আপোনাৰ নামটো কওকচোন। শ্ৰী নমস্কাৰ শ্ৰী মণিকা কলিতা। মণিকা কলিতা। গতিকে আপুনি আপোনাৰ নাতিক ধুনীয়া এটা সাধু আগে পিছে শুনাইছিল নেকি বাৰু? সৰুতে কোচত লৈ লৈ শুনাইছিলোঁ। কোচত লৈ শুনাইছিলে। আপোনাৰ ল'ৰাকো কেতিয়াবা শুনাইছিল নেকি? ল'ৰা ছোৱালীক সৰুতে আটাইকেইটাকে শিকাইছোঁ। আটাইকেইটাকে শিকাইছে। হয়, তেনেহ'লে আপোনাৰ শুই থাকে আৰু। হয় 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 হয়। তাৰমানে সেইকণ সময়ত মানে টিভি মোবাইলৰ সেইটো জনপ্ৰিয়তা কম আছিলে, নহয় জানো? তেতিয়া মানে কি এটা সাধু নাইবা মানে হেৰিয়াৰ গীত কয় নহয়, লিচিকণিৰ গীত, হয় হয়, সেইবিলাক শুনায়ো আপোনাৰ ল'ৰাটোক মানে টোপনি যোৱাইছিলে। গতিকে বৰ্তমানে এই কণ আমি দেখিবলৈ পোৱা যায় যে তেওঁলোকে সাধুৰ প্ৰতি আমাৰ সমাজখনৰ মানে তেনেকৈ দেখা পোৱা নাযায়। কি কাৰণে বাৰু হৈছে বাৰু এইটো? সেয়াই আজিকালি টিভি ওলাল আৰু। হয়, এই টিভি আৰু এণ্ড্ৰইড মোবাইল লোৱাৰ পৰা তাৰমানে কি সাধুৰ বস্তুটো মানে মোবাইললৈ সোমাই গ'ল আৰু টিভিত সোমাই গ'ল। গতিকে আইতাই কোৱা, মাকে কোৱা, দেউতাকে কোৱা, ককাকে কোৱা সেই কথাবিলাক ভাল নলগা হ'ল। তাৰমানে বাস্তৱৰ পৰা আমি মানে কি ৰঙীন জগতলৈ আমি সোমাই গৈছোঁ। গতিকে আমাৰ সেই পৰিৱেশটো আকৌ লাহে লাহে আমি আনিব পাৰিমনে বাৰু? লাহে লাহে মানে এতিয়া সেইটো পৰিৱেশটো অনাৰ সময় নহয়। আজিকালি সৰু কেঁচুৱাৰ পৰাই মানে মোবাইল নহ'লে নহয়। হয় হয়, কেঁচুৱাটোকো যদি আমি মোবাইল নিদিয়ে তেনেকুৱা এটা গীত যদি শুনাওঁ, তেনেকুৱা এটা সাধু যদি শুনাওঁ, হয়তো তেওঁ সেই সাধুটোৰ প্ৰতি এটা মনটো আগবাঢ়ি যাব চাগে। আমি ফটককৈ যদি মোবাইলটোকে দি দিওঁ, বোলে মোবাইলটো শুনি থাক বা চাই থাক, সেইটো কাৰণে ল'ৰাটো বা ছোৱালীজনীও সেই মোবাইলটোৰ প্ৰতি বেছি আকৃষ্ট হৈছে। তথাপিতো সাধুটো হয়, যদি মাকেও যদি বোলে চিন্তা কৰে, নহয় মোবাইলটো নিদি মই যে সাধু এটা শুনাওঁ, হয়নে বাৰু? হয়। গতিকে হাতীপতি সাধু তেনেকুৱা বহুত ধৰণৰ সাধু আছিলে, আমাৰ ভাল লাগে এই সাধুবিলাক। এতিয়া আমি দেৱাংগনা কলিতাৰ মাকৰ ওচৰলৈ গৈ আছোঁ। আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণালী কলিতা। হয়, আপোনাৰ মা ঘৰ কাকিত। হয়, গতিকে আপুনি এই দেৱাংগনাক যিটো সাধু শুনালে বা জনোৱালে তেওঁক, সেই সাধুটো আপুনি ক'ত পাইছিলে? মই LP স্কুলত পঢ়ি থাকোঁতে পাইছিলোঁ। LP স্কুলৰ কিতাপৰ সাধু। গতিকে আপোনাৰ এতিয়াও মনত আছে। হয়, গতিকে আপুনি এই সাধুটো ইমান ধুনীয়াকৈ সৰুতে পঢ়িলে, পঢ়াৰ পাছত আপুনি সাধুটো মনত ৰাখি আপোনাৰ ছোৱালীক আকৌ সেই সাধুটো আপুনি শুনালে। গতিকে আমি গম পাইছোঁ যে আমাৰ কৰণী অঞ্চলৰ কৰণী মাজৰাতি আমি দেৱাংগনা কলিতাৰ ঘৰলৈ আহি গম পালোঁ যে আমাৰ পূৰ্বতেও এই ঘৰখনত সাধু শুনাৰ পৰিৱেশ আছিল আৰু বৰ্তমানো সাধু শুনাৰ পৰিৱেশ আছে। গতিকে আমি অসমৰ ৰাইজক এইটোৱে কওঁ যে এনেকৈ এঘৰ দুঘৰকৈ যদি আমাৰ সেই সাধু শুনাৰ পৰিৱেশটো যদি লাহে লাহে আগবাঢ়ি যায়, মোবাইলৰ পৰা আমি যদি বাস্তৱলৈ যদি সোমাই যাব পাৰোঁ, গতিকে নিশ্চয় আমাৰ সাধু পৰিৱেশ এটা আমাৰ মাজলৈ আহিব আৰু সজীৱ হৈ উঠিব। গতিকে আমি সদায় নিজৰ জাতিটো, নিজৰ ধৰ্ম, নিজৰ কৰ্মখিনিক সদায় শ্ৰেষ্ঠ বুলি ভাবিব লাগে আৰু ভাবি আমি নিজক সদায় আগ কৰি পেলাই আনৰখিনি সাৱটি নলৈ নিজৰ জাতিটোৰ ধৰ্মৰ কথাখিনি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব লাগে। সৰুখিনিকো মানে কি সেই আদৰ্শটো দেখুৱাব লাগে। হয়, গতিকে আপোনালোকৰ ঘৰলৈ আহি নিশ্চয় ভাল লাগিলে। মোৰ যে এনেকুৱা লাগিছে আমি সাধুৰ এটাৰ মাজতে সোমাই আছোঁ। গতিকে আমাৰ অঞ্চলত মানে সাধুৰ শুনাৰ পৰিৱেশ আছে। ধন্যবাদ। গতিকে দেৱাংগনা কলিতাৰ আমি ঘৰৰ পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। ইয়াৰ দেৱাংগনা কলিতাৰ খুৰীয়েক হয়। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী বৰা। আপুনি এনেই সাধু আগুৱাই পিছে শুনিছিল নেকি বাৰু? সৰুতে শুনা। কোনে শুনাইছিল আপুনি? আইতা কাকা আছিল ন? আইতা কাকাই সাধু শুনাইছে। গতিকে আমি গম পালোঁ যে দেৱাংগনা কলিতাৰ ঘৰত
খুৰীয়েকো তেওঁলোকৰ ঘৰতো সাধু শুনাৰ পৰিৱেশ এটা আছে আৰু ইয়াতো আহি এনেকুৱা সাধু শুনাৰ পৰিৱেশ এটা পাইছে। গতিকে চাওক ৰাইজ, এয়া এখন ঘৰ, যিখন ঘৰত মানে ভৱিষ্যতেও সাধু শুনিছিল আৰু বৰ্তমানেও সাধু শুনি আছে আৰু শুনাই থাকিব আৰু এনেকৈ গতানুগতিকভাৱে আগুৱাই গৈ থাকিব। গতিকে আমাৰ সকলোৱে যাতে এনেকুৱা এটা পৰিৱেশ বজাই ৰাখে আৰু আমাৰ সাধুটো কেতিয়াও হেৰাই নাযায়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে আপোনালোকেও সহায় সহযোগিতা কৰিব আৰু কণ কণ ল'ৰা ছোৱালীসকলক সাধু শুনাবলৈ আপোনালোকেও আগ্ৰহী হৈ উঠিব। ধন্যবাদ। আমি আগতে এটা কথা বৰকৈ শুনিছিলোঁ আৰু আমাক আইতাহঁতেও কৈ আছিলে আৰু ককায়ো কৈ আছিলে, আমি শুনি পেলাই বৰ হাস্যকৰ হয় আৰু হাঁহি উঠে। সেই বস্তুটো হ'ল সাধু 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 খাই কঁঠালৰ বাদু, সাধু মাকে পাদি মাৰিলে গোন্ধাই লাডু লাডু। সাধু 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 খাই কঁঠালৰ বাদু, সাধু মাকে পাদ মাৰিলে গোন্ধাই লাডু লাডু। ধন্যবাদ।